এইবেলি নবেল বঁটা ল'বলৈ সাজু হৈছে ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মী প্ৰস্তুত, মই যদি নবেল পোৱাৰ যোগ্য তেতিয়াহ'লে মই নবেল ল'ম। কাৰণটো কি? তেওঁ কৈছে যে মই যদি ভাল আৱিষ্কাৰ কৰিছো নবেল ল'বলৈ সাজু, মোক নবেল দিলে মই সাদৰেৰে গ্ৰহণ কৰিম। বানপানী খহনীয়াৰ ফৰ্মুলা উদ্ভাৱন কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। এইটোত গৱেষণাৰ কোনো প্ৰয়োজন নাই, সূক্ষ্মভাৱে চিন্তা কৰিলে সমাধান ওলায়। চৰ চাপৰিত বাস কৰা লোকৰ বাবে ব্ৰহ্মপুত্ৰত খহনীয়া হৈছে, চৰত বাস কৰা লোকৰ বাবে বানপানী হৈছে, চৰত বাস কৰা সন্দেহজনক লোকৰ বাবে বানপানী খহনীয়া আৰম্ভ হৈছে, সৃষ্টি হৈছে। বানপানীৰে ফৰ্মুলা উদ্ভাৱনৰ বাবে এতিয়া নবেল বঁটা ল'বলৈ প্ৰস্তুত ৰূপজ্যোতি। মই যদি চৰকাৰৰ হাজাৰ হাজাৰ কোটি টকা বচাব পাৰোঁ মই নবেল পোৱাৰ যোগ্য। চৰ অঞ্চলৰ বাবে পৃথক মন্ত্ৰালয়ৰ বিৰোধিতা ৰূপজ্যোতি কুৰ্মী। যদি এইটো কাৰণে মই যোগ্য মইতো গ্ৰহণ কৰিবলৈ নিশ্চয় যাম। যদি মোক এইটো কাৰণে ভাল এটা বিষয় যদি আৱিষ্কাৰ কৰিছে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে, ইয়াৰ পৰা যদি বানপানী প্ৰতিৰোধ হয়, ইয়াৰ পৰা চৰ অঞ্চলত থকা লোকসকলক আঁতৰাই দিয়ে, ইয়াৰ পৰা যদি প্ৰতিৰোধ হয় বানপানী, আমাৰ হাজাৰ হাজাৰ কোটি কোটি টকা আমাৰ অসমৰ ভাৰত চৰকাৰৰ যিটো ৰাজহ আমি সাধাৰণতে খৰচা কৰিব লগা হয় বানপানীৰ সময়ত, সেইটো আমাৰ টকা বাচিব। ৰাস্তা পদূলিৰ পৰা আদি কৰি অন্য স্কুল বিদ্যালয় আমাৰ উন্নয়নত সেই টকাবোৰে আমাৰ কামত দিব। মই কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে ইমান বৃহৎ পৰিমাণে টকা যেতিয়া বচাম, স্বাভাৱিকভাৱে মোৰ নবেল প্ৰাইজ পোৱা মোৰ যোগ্য, আৰু নবেল প্ৰাইজ যদি পাওঁ মই সাদৰে গ্ৰহণ কৰিম। মই তাকেতো কৰিব বিচাৰিছো, এইটো এটা চৰ, এইটো চৰত যদি ইয়াত ব্ৰহ্মপুত্ৰ আহি আছে, ইয়াত যদি খুন্দা মাৰে স্বাভাৱিকভাৱে পানী এইপিনে যাব, ফুটবোৰ এইপিনে গৈ পেলাই চাইডত খহাব আৰু ব্ৰহ্মপুত্ৰ বহলৈ গৈ আছে। আজি যদি চাই উজনি অসমত ব্ৰহ্মপুত্ৰ ইমান বহল নহয়, নামনি অসমত কিন্তু জেগাই জেগাই 16 কিলোমিটাৰ 20 কিলোমিটাৰ বহলৈ গৈ আছে। সেইকাৰণে অন্যতম সমাধানটো কি আছে? তাৰ সমাধানটো চৰটো খান্দি শেষ কৰি দিব লাগিব। স্বাভাৱিকভাৱে চৰ অঞ্চলত যিসকল লোকসকল আছে, এই লোকসকলৰ যিসকল প্ৰকৃততে উজনি অসমৰ খিলঞ্জীয়া মূলৰ লোক বা ইয়াত আমাৰ ভূমিপুত্ৰ লোকসকলে যিসকল আছে, সন্দেহযুক্ত নাগৰিক মই কোৱা নাই, যিসকলে নামনি অসমৰ পিনে বেছি এতিয়া ভৰি পৰিছে, সেই লোকসকলক আঁতৰাব লাগিব। আৰু তেতিয়াহে বানপানী আমাৰ বিশেষকৈ যিটো আমাৰ অপচয় হৈ আছে চৰকাৰৰ, আপোনাৰ মোৰ আমাৰ ৰাজৰ যিটো অসমৰ ৰাইজৰ টকা অপচয় হৈছে, এইটো বাচিব। চাওক, এইটো গৱেষণাৰ কোনো প্ৰয়োজন নাই। অকণমান সূক্ষ্মভাৱে যিকোনো বিষয় এটা চিন্তা কৰিলে আপোনাৰ যিকোনো এটা সমাধানৰ সূত্ৰ ওলায়। মই সূক্ষ্মভাৱে বিষয়টো চিন্তা কৰি পালো, সেইকাৰণে মই স্বাভাৱিকভাৱে গৰাখহনীয়া অন্যতম মূল কাৰণ, এই বা বানপানীৰ অন্যতম মূল কাৰণ এই চৰ অঞ্চলত থকা বিশেষকৈ নামনি অসমৰ সন্দেহযুক্ত নাগৰিক, বা আমি ক'ৰবাত যদি ক'ব যাওঁ, ক'ৰবাত মানে অবৈধভাৱে প্ৰৱেশ কৰা ব্ৰহ্মপুত্ৰ দি বাংলাদেশৰ পৰা সেই লোকসকলে কাৰণ বুলি ক'ব পাৰি। যিসকল লোকসকলৰ পুলিচে গ'লেও পলাই ফুৰে, ইপিনে যায় ইপিনে যায়, আৰু সেই লোকসকলৰ বাবে যোৱাকালি চৰ অঞ্চলৰ স্থায়ী মন্ত্ৰালয়, স্থায়ী ডাইৰেক্টৰেট খোজাটো এইটো ঘূৰ বিৰোধিতা কৰি পেলাই মই বক্তব্য ৰাখিছিলো। আৰু মই জনাত যিটো মোৰ অভিজ্ঞতা, চকুৰে দেখা যিটো মই প্ৰত্যক্ষ কৰা দৃশ্য, তাৰ পৰা মই এইটো কৈছো। আৰু যিটো সত্য, এই সত্যটো মই কৈ আছো।